হাতত এয়া কিহৰ পেকেট লৈছোঁ চাওকচোন। কাপ এটাৰ সৈতে এয়া হৈছে গাৰ্নিয়াৰৰ পেকেট। কলাপ এয়া মই অকণমান কলাপ লগাওঁ বুলি একদম এইটো নলাই দেখোন শেষে হৈছে নেকি। অকণমান ওলালেই হ'ব, কাৰণ মই যিহেতু আগফালে দিওঁ, পিছফালে নিদিওঁ। পিছফালে পকিলেও কথা নাই, যিহেতু মই নিজে দেখা নাপাওঁ। আগফালে পকিলেহে খুব বেয়া লাগে। একদম যেতিয়া আইনাখনত চাম পকা চুলি দেখা পালে মনটো খুবেই বেয়া লাগে। সকলোৰে ডেকা হৈ থাকিবৰ মন নহয়নে বাৰু। চুলিখিনি পকা থাকিলে কিন্তু একদম দেখিয়ে খুব বেয়া লাগে। অলপ অলপ সেনেকৈ পকিলে মাজে মাজে। যি কি নহওক এতিয়া কলাপখিনি লগাই লওঁ। আজিকালিতো সৰু ল'ৰা ছোৱালীৰো পকিছে, সেনেকুৱা কথা। মোৰ কিন্তু আগতে সিমান পকা নাছিল, আজিকালিহে আগটো পকিছে। আৰু কি জানেনে, আচলতে নেচাৰেল হেনাটো দিব লাগে, এনেকৈ কলাপটো দিব নালাগে। আমাৰ মানুহজনে কলাপটো দিয়ে, তাৰে অকণমান দিয়াতে মোৰো এইটো অভ্যাস হৈ গ'ল। হেনা লগোৱাৰ কাৰণে এলাহে হৈ গ'ল। যি কি নহয় এতিয়া লগালোঁ, অকণমান চুচি দিলে বোলে গোটেইখিনিতে লাগি যায়, আমাৰ মানুহজনেহে কয়। ভাবিলোঁ এতিয়া 10-15 মিনিট এনেকৈ থাকিব লাগিব। বাচনখিনি ধুইলোঁ, হাতত যদি কিবা দাগ আছে ক'লা সেইখিনিও গুচি যাব। আৰু ৰাতিপুৱাৰ এইখিনি বাচন আছিলে, ভাত খোৱাৰ আগত এনেকৈ মই ধুই লওঁ বাচনখিনি। আৰু এতিয়া বাচনখিনি ধোৱা হৈ গ'ল। 15 মিনিট পিছততো মই এইখিনি ধুই দিবই লাগিব। যি এতিয়া আধৰুৱা কাম আছে সেইখিনি মই এতিয়া কৰি লওঁ। দালি অকণমান তিয়াই থৈছিলোঁ, এইখিনিও আৰু অকণমান তিয়াই থৈ দিওঁ। তাৰপিছত ভাবিলোঁ আলনাডালৰ এয়া চাওকচোন। আলনাডাল যদি একদম এনেকুৱা হৈ থাকে, মোৰ খুবেই বেয়া লাগে। আনডিচিপ্লিন হৈ থাকিলে আলনাডাল খুবেই মই বেয়া দেখোঁ। আগতে মই একদম লগৰ কাপোৰ লগতে একদম থৈছিলোঁ, কিন্তু আজিকালি অকণমান এলেহুৱা হৈছোঁ দেই, বয়সো হ'ল নেকি নাজানো। এতিয়া ভাবিলোঁ আলনাডালো এই সময়তে ঠিক কৰি লওঁ, এই চান্সতে। যিহেতু এইখিনি 15 মিনিট মই সময় এইবিলাকে কৰি থাকিম এনেকৈ বহি থকাতকৈ। আৰু এইখন হৈছে শাড়ীখন, যিখিনি এইকেইদিন নলবাৰীৰ দোকানত গৈছিলোঁ, আহি এই দুদিনৰহে কাপোৰ দিয়ে, আহি এনেকৈ দমকৈ থৈ দিওঁ। ভাবিলোঁ আজি যি কি নহওক মই এনেকৈ থৈ দিলে মোৰ খুবেই বেয়া লাগে। আলনা আনডিচিপ্লিন হৈ থাকিলে মোৰ খুবেই বেয়া লাগে। আজি সেইকাৰণে এয়া জাপি ল'লোঁ। আৰু কি জানেনে, মই গোটেইকেইটাই ড্ৰেছ পাব মোৰ আলনাত। মেখেলা চাদৰ, শাড়ী, মেক্সি, চুৰিদাৰ, কাৰণ মই গোটেইকেইটা বস্তুৱেই ইউজ কৰোঁ। এয়া এতিয়া এইখন এই চিফন শাড়ীবিলাক এয়া চাওকচোন, জাপিলে মানে সহায় ওলমি যায়, পিন্ধিবলৈহে আৰাম। কিন্তু এয়া চাওকচোন, যি কি নহওক হ'ল দিয়ক। এতিয়া মোৰ আলনাডাল আজি একদম চিজিল হৈ গ'ল, মনটো খুবেই ভাল লাগে। আলনা এনেকৈ দম কৰি থৈ দিলে কাপোৰ মই একদম বেয়া পাওঁ। আগতেতো মোৰ এইটো নাছিলে। তাৰপিছত এয়া তেল ৰাতিপুৱাই গৰম কৰি থৈছিলোঁ। সিদিনা যে অমৰাৰ আচাৰখিনি বনাইছিলোঁ, ভাবিলোঁ তাত অকণমান দি দিম, অকণমান শুকাই যোৱাৰ দৰে হৈছে। এয়া ঠাণ্ডা হৈ গৈছে। এতিয়া আচাৰখিনিত এয়া তেলখিনিও দি দিলোঁ। দি পেলাই এতিয়া মই এয়া ৰ'দত দি ল'ম। বাকী এতিয়া মোৰ 15 মিনিট হ'লে, ভাবিলোঁ 3 মিনিটমান সময় ফেনৰ তলত বহোঁ। কামখিনি কৰাটো একদম গৰমো লাগি গৈছে। এতিয়া মই 3 মিনিটমান সময় এয়া ফেনত বহি ল'লোঁ। বহি এতিয়া মোৰ হৈয়ে গ'ল। এতিয়া গাটো ধুই লওঁ। আৰু আজিৰ ভিডিঅ' আছিলে এইখিনিয়ে।